সপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিৱেশনৰ আজি চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনত আমি এইখিনি মুহূৰ্তত গ্ৰন্থমেলাত উপস্থিত আছোঁ আৰু গ্ৰন্থমেলাত খুব ভাল লগা দৃশ্য এইবাৰ দেখিবলৈ পোৱা গৈছে কাৰণ ছাত্ৰ ছাত্ৰীসকল আহিছে বজালী অঞ্চলৰ স্থানীয় লোকে গ্ৰন্থমেলালৈ ওলাই আহিছে নিজৰ পছন্দ অনুসৰি গ্ৰন্থসমূহ ক্ৰয় কৰিছে আৰু এইখিনি মুহূৰ্তত আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক পাইছোঁ কেবিনেট মন্ত্ৰী তেখেতে নিজৰ পছন্দৰ যি গ্ৰন্থ সেই গ্ৰন্থ বিচৰা পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম দাদা দেখিছোঁ আমি আপুনি নিজৰ পছন্দৰ গ্ৰন্থসমূহ ক্ৰয় কৰিবলৈ চেষ্টা কৰিছে কি কি গ্ৰন্থ লোৱা হ'ল মই জাষ্ট আৰম্ভ কৰিছোঁ আৰু সময় পোৱা নাছিলোঁ যিহেতু সভাপতিৰ দায়িত্বত আছিলোঁ যিহেতু সৰস্বতী পূজা গতিকে এই সৰস্বতী পূজাত মই গ্ৰন্থ ক্ৰয়ৰ জৰিয়তে মা সৰস্বতীলৈ মই ভক্তি নিবেদন কৰিছোঁ কাৰণ মা সৰস্বতীৰ লগত গ্ৰন্থৰ সম্পৰ্ক আছে কিতাপৰ সম্পৰ্ক আছে মই ভাবোঁ যে পূজা অৰ্চনা যদিও কৰিছোঁ বা সেৱা কৰিছোঁ কিন্তু মই ভাবোঁ যে আজিৰ দিনত যদি আমি গ্ৰন্থ এখন কিনিব পাৰোঁ সেইটো মই ভাবোঁ এটা অন্যান্য মা সৰস্বতীক অন্যান্য ভক্তি সেৱা কৰা যেন বুজায় যাৰ কাৰণে আজি এই খন্তেক আগতে আৰম্ভ কৰিছোঁ দুখন কিতাপ ইতিমধ্যে ল'লোঁ এখন চাণক্যৰ নীতিশাস্ত্ৰ এখন ৰতন টাটা আমি দেখিছোঁ চাণক্যৰ নীতিশাস্ত্ৰ ৰতন টাটা কিয় বাছি ল'লে এই দুখন কিতাপ আজিৰ দিনটোত মই ভাবোঁ যে ৰতন টাটা মোৰ এগৰাকী আদৰ্শ ব্যক্তি আৰু ৰতন টাটা ডাঙৰীয়াৰ লগত মই নিজে তেওঁ জীৱিত কালত যেতিয়া গুৱাহাটীত আহিছিলে তেওঁৰ লগত মই নিশাৰ আহাৰো গ্ৰহণ কৰিছিলোঁ আৰু মানুহটোৰ যিটো চিম্পুল লিভিং হাই থিংকিং এই যিটো দৰ্শন আৰু লগতে মানুহৰ কাৰণে কৰাৰ যিটো মন আৰু তৃতীয়তে হৈছে কি যে ইচ্ছা কৰিলে তেওঁলোকে বিভিন্ন দামত বিভিন্ন গাড়ী সামগ্ৰী বিক্ৰী কৰিব পাৰিলেহেঁতেন কিন্তু যিখিনি দামত বিক্ৰী নকৰিলে নহয় সেই দামত বিক্ৰী কৰা যি মানসিকতা বা ক্ৰেতাৰ পৰা যিটো শোষণ কৰা নীতি সেই শোষণ কৰা নীতিটো ৰতন টাটাৰ ক্ষেত্ৰত দেখা নাছিলোঁ যাৰ কাৰণে তেখেতে মোৰ কাৰণে এটা আদৰ্শ ব্যক্তি আৰু চাণক্যৰ নীতিশাস্ত্ৰ জানেই আপোনালোকে এইখন আমি সকলোৱে পঢ়াটো উচিত কাৰণ কিয় চাণক্যৰ নীতিশাস্ত্ৰ যে কিবা ৰাজনীতি শিকাইছে তেনেকুৱা নহয় মানুহৰ জীৱনত চাণক্যৰ নীতিশাস্ত্ৰৰ জৰিয়তে বিভিন্ন ধৰণৰ কথা শিকিব পাৰিম আগতো পঢ়িছোঁ কিন্তু আমাৰ মানুহ জানে যে মানুহে যিকোনো কথা 3 বছৰ পিছত লাহে লাহে পাহৰে এইখিনি ৰিফ্ৰেচাৰ কোৰ্চবোৰ যে হৈ থাকে ইউনিভাৰ্চিটিত হওক বা বিদ্যালয়ত এই ৰিফ্ৰেচাৰ কোৰ্চ যেনেকুৱা হয় কিতাপবোৰো আচলতে আমি 3 বছৰ পিছত কমি আহি হয়তো আপোনাৰ 10% মনত থাকিব এবাৰ আকৌ যদি পঢ়ি দিয়া যায় সেইটো আকৌ মানে ৰিভাইভ হৈ যায় গতিকে সেইকাৰণে মই মাজে মাজে পঢ়া কিতাপো মই পঢ়োঁ সেইকাৰণে আজি চাণক্যৰ নীতিশাস্ত্ৰ পুনৰ ক্ৰয় কৰিছোঁ আৰু কেইখনমান কিনিম ধন্যবাদ জ্ঞাপন কৰিছোঁ সপত্নী সৈতে আহিছে মন্ত্ৰীগৰাকী আমি বাইদেউৰ ওচৰলৈ যাম বাইদেউৰ পৰাও জানিবলৈ চেষ্টা কৰিম বাইদেউ দেখিছোঁ আজি দুয়োগৰাকী আপোনালোকে ওলাই আহিছে পচন্দৰ কিতাপ ক্ৰয় কৰিবলৈ কি ল'লে আপুনি মইতো সেইখন মোৰো পচন্দ মানে হেৰিখন এই চাণক্যৰ নীতিশাস্ত্ৰ ৰতন টাটা সেই দুখন মোৰো পচন্দ আৰু এইখন লৈছোঁ সাৰথি আমি স্কুলত থাকোঁতে মোৰ মানে এইখন পঢ়া মোৰ মনত পৰে পাহৰিছোঁ কি পঢ়িছোঁ সেইখন মানে আকৌ ৰিপিট কৰিম বুলি এইখন লৈছোঁ মানে সাৰথি নিজৰ স্বামীৰ লগত আহিছে স্বামী এগৰাকী কেবিনেট মন্ত্ৰী আজি সাধাৰণভাৱে ক্ৰয় কৰিবলৈ আহিছে কেনেকুৱা লাগিছে আজিৰ দিনটোত বহুত ভাল এইবাৰ মানে কিতাপৰ বৰ্ষ কাৰণ এনেও আমাৰ মানুহে আজিকালি কিতাপ নপঢ়ে মোবাইল চাই বহি থাকে এতিয়া মই মানে আগতে সময় পোৱা নাছিলোঁ এতিয়া মানে মোৰো যেতিয়া ৰিটায়াৰমেণ্ট হৈছে সেইকাৰণে মানে কিতাপ পঢ়িম বুলি কিনিছোঁ আৰু বহুত কিতাপ ঘৰত আছেও মানে এতিয়া পঢ়িম বুলি আশা কৰি সেইকাৰণে মানে সোমাইছোঁ ইয়াতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অন্যান্য দেখুৱাম যে অন্যান্য যিসকল গ্ৰাহক তেওঁলোকেও এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নিজৰ পচন্দৰ কিতাপসমূহ ক্ৰয় কৰিবলৈ গ্ৰন্থমেলাৰ বিপণীত সোমাইছে আৰু খুব ভাল লগা দৃশ্য আচলতে আজি সৰস্বতী পূজাৰ দিনটোত যিহেতু গ্ৰন্থক পূজা কৰা হয় আৰু সৰস্বতী পূজাৰ দিনটোত এই ধৰণে গ্ৰাহকসকল ওলাই অহাটো খুব শুভ লক্ষণ কি কিতাপ বিচাৰিছে আপুনি মই অলপ আমাৰ পুৰণি অসমীয়া কিতাপ অলপ বিচাৰি আছোঁ লগতে ধৰক বাহিৰৰ কিতাপৰ অলপমান যিবিলাক আমি অলপ শুনো ছ'চিয়েল মিডিয়া হওক বা কিবাহত হওক এনেকুৱা অলপ কিতাপ বিচাৰি আছোঁ অলপমান যিবিলাকৰ নাম শুনিছোঁ ৰিচেণ্টলি অলপমান আছে বেলেগৰ মুখত শুনিছোঁ যে এইখন কিতাপ পঢ়িবা ভাল লাগিব চাই আছোঁ অলপ নিশ্চয় এই ধৰণে দেখিবলৈ পোৱা গৈছে নিজৰ ৰুচি অনুসৰি কিতাপসমূহ ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটোত বিশেষকৈ আজি চতুৰ্থটো দিন পাঠশালা দ্বিবাৰ্ষিক অধিৱেশনৰ আজিৰ দিনটোতো সেই একেই পৰিৱেশ একেই লোকাৰণ্যৰ পৰিৱেশ কেউফালে দেখিবলৈ পোৱা গৈছে যথেষ্ট ভিৰ গতিকে সেই ভিৰৰ মাজত আহি এই ধৰণে যিসকল পাঠক সেই পাঠকসকলে নিজৰ পচন্দৰ কিতাপ ক্ৰয় কৰিছে তাৰ সমান্তৰালভাৱে আমি ইতিমধ্যে ক'লোঁ যে মন্ত্ৰীগৰাকীও নিজে ওলাই আহিছে তেওঁ যিহেতু আদৰণি সমিতিৰ সভাপতি গতিকে আদৰণি সমিতিৰ সভাপতি হোৱাৰ হেতুকে বিগত দিনকেইটাত তেওঁ যথেষ্ট ব্যস্ততাৰ সময় পাৰ কৰিবলগীয়া হৈছে কিন্তু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এই ধৰণে তেওঁ নিজৰ পচন্দৰ কিতাপ ক্ৰয় কৰা